তো হেল্লো গাইস, আমি এতিয়া বৰ্তমান আছো উত্তৰাখণ্ড। এয়া হৈছে আমাৰ উত্তৰাখণ্ডৰ দৃশ্য। এয়া আৰু 4জন গৈ আছে মোৰ লগত। সিহঁতে অলপ আগত আছে, মই অলপ পিছত আছো। ঠিক আছে, মানে কি ক'ম আৰু একদম বঢ়িয়া দৃশ্যটো। এবাৰ চাবচোন কেনেকুৱা দৃশ্যটো লাগিছে। তো যিয়ে নহওক, মই আছো বৰ্তমান উত্তৰাখণ্ড আৰু মোৰ লগত আৰু 4জন। কিরম লাগলো তোমার এটা অনুমান? এই জায়গাটো বহুত ভাল লাগিছে। বহুত ভাল লাগিছে বলে ভিডিও মানে মই অসমৰ পৰা ইয়াত আহিছোঁ। মোৰ লগত আৰু 4জন ল'ৰা আছে। এতিয়া আমি বৰ্তমান ৰুমত গৈ আছোঁ। আমি অসমৰ গুৱাহাটীৰ পৰা যাত্ৰা কৰিছিলোঁ আমি 20 তাৰিখৰ 2:55 আৰু এতিয়ালৈকে আমি ৰুম আহি পোৱাই নাই। যোৱাকালি আমি দিল্লীত আহি উপস্থিত হৈছিলোঁ। দিল্লীৰ পৰা বৰ্তমান আমি উত্তৰাখণ্ড আহি আছোঁ। এয়া হৈছে আমাৰ উত্তৰাখণ্ডৰ দৃশ্য। আৰু একদম বহুত ধুনীয়া লাগিছে ঠাইখন। এবাৰ চাই লওক কিমান ধুনীয়া লাগিছে। এনেকুৱা ঠাই আমাৰ অসমত আছে নে নাই মোৰ সন্দেহ হয়। নাই, এনেকুৱা ঠাই অসমত ক'তো নাই। ইয়াত বহুত ধুনীয়া ঠাই। আপোনালোকে যদি ইয়াত চাব পাৰিব, ইয়াত বহুত ধুনীয়া ঠাই আছে। এফালে পানী গৈ আছে, ইফালে পানী গৈ আছে। দুয়োফালে পাহাৰ আৰু মাজেৰে পানী গৈ আছে, চাব পাৰে। আৰু পাহাৰৰ ওপৰত বিল্ডিং হৈ আছে। এতিয়া আমি চবেই মিলি গৈ আছোঁ, ৰুমত গৈ আছোঁ বৰ্তমান। এতিয়া প্ৰায় ৰুম পামেই আমি। এয়া হৈছে উত্তৰাখণ্ডৰ দৃশ্য। কিন্তু কথাটো হ'ল জেগাটো একদম পূৰা পাহাৰীয়া এলেকা, সমতলৰ ঠাই নাই ইয়াত। একদম ওখৰা মোখৰা ঠাই হয়, কেৱল পাহাৰ আৰু পাহাৰ, চাৰিওফালে কেৱল পাহাৰে। কি এক ভাল লগা দৃশ্য। মোৰ লগত আৰু এজন মানুহ আছে, গৈ আছে, ফোন কৰি আছে। সি ফোন কৰি আছে, চাওক কাৰোবাৰ লগত ফোন কৰি আছে। ৰাস্তাবোৰ চাইছে না, মানে ৰাস্তাবোৰ আমাৰ অসমৰ নিচিনা সমতলীয় ৰাস্তা নহয়, ঠিক আছে। একদম পাহাৰীয়া এলেকা হয়, সেইকাৰণে ৰাস্তাবোৰ ওখৰা মোখৰা হয়।